নমস্কাৰ। মই নাহত আশা কৰোঁ তোমালোক আটাইয়ে কুশলে আছা। বেতাল পঞ্চবিংশতিৰ যোৱাটো খণ্ডত আমি মন্দাৰৱতীৰ সাধুটো শুনিছিলোঁ। পূৰ্ব নিৰ্ধাৰিত চৰ্তমতেই সাধুটোৰ শেষত বেতালে মহাৰাজ ত্ৰিবিক্ৰম সেনক এটা প্ৰশ্ন সুধিছিল আৰু ত্ৰিবিক্ৰম সেনে প্ৰশ্নটিৰ উত্তৰ দিয়াৰ লগে লগে বেতালে ত্ৰিবিক্ৰম সেনৰ কান্ধৰ পৰা উৰা মাৰি গৈ আকৌ পূৰ্বৰ অশোক গছডালতে ওলমি ৰৈছিল। ত্ৰিবিক্ৰম সেনে পুনৰ গৈ অশোকডালৰ পৰা বেতালক নমাই নিজৰ কান্ধত উঠাই লৈ আহিছিল। ৰজাৰ কান্ধত উঠি বেতালে উচ্চস্বৰে হাঁহিবলৈ ধৰিলে। ৰজাই বেতালৰ অট্টহাস্যত অকণো ভয় নাখাই নিৰ্ভয়ে তেওঁক কান্ধত তুলি গভীৰ অৰণ্যত থকা সেই মহাশ্মশানৰ মাজেদি যাবলৈ ধৰিলে। যাওঁতে বাটত বেতালে ৰজাক ক'লে, মহাৰাজ, আপুনি সেই চতুৰ সন্যাসীটোৰ কাৰণে অনৰ্থক কষ্ট কৰিছে কিয়? যি নহওক, কষ্ট যেতিয়া কৰিছেই, আপোনাৰ পথশ্ৰম দূৰ হওক, গতিকে মই এটা সাধুকে কওঁ। এই বুলি বেতালে সাধু ক'বলৈ আৰম্ভ কৰিলে। এইবাৰৰ সাধু বীৰবৰৰ বীৰত্ব। শোভাৱতী নামেৰে এখন বৰ ধুনীয়া ৰাজ্য আছিল। তাত এসময়ত শূদ্ৰক নামে এজন অতি পৰাক্ৰমী ৰজাই ৰাজত্ব কৰিছিল। মহাৰাজ শূদ্ৰকে প্ৰকৃত বীৰসকলক আদৰ কৰে বুলি গম পাই মালৱ দেশৰ বীৰবৰ নামৰ এজন ব্ৰাহ্মণ সেই দেশলৈ কাম বিচাৰি আহিল। বীৰবৰৰ পত্নীৰ নাম আছিল ধৰ্মাৱতী, পুত্ৰৰ নাম সত্যবৰ আৰু কন্যাৰ নাম আছিল বীৰৱতী। পৰিয়ালত এই তিনিজনেই মানুহ। অৱশ্যে বীৰবৰৰ হাতত আন তিনিবিধ বস্তু সদায় আছিল। সেয়া হৈছে এখন তীক্ষ্ণ ধাৰ থকা চুৰি, এখন চোকা তৰোৱাল আৰু এখন ঢাল। বীৰবৰে সামান্য পহৰাদাৰৰ কাম এটাকে বিচাৰিছিল, কিন্তু তাৰ বিনিময়ত তেওঁ দৰমহা হিচাপে দিনে 500কৈ মুদ্ৰা বিচাৰিছিল। বীৰবৰ দেখাতেই অতি সাহসী আছিল। ৰজাই তেওঁৰ পুৰোহিত সাহসী চেহেৰা আৰু দৃঢ়তা ভৰা কণ্ঠস্বৰ শুনি মুগ্ধ হৈ তেওঁক 500 মুদ্ৰা দিনে দিব বুলি কামত নিয়োগ কৰিলে। ৰজাৰ মনত পিছে কৌতূহল এটা থাকিল, ইমানবোৰ ধন বীৰবৰে ক'ত খৰচ কৰে? তেওঁৰ পৰিয়ালো সৰু, তেনেহ'লে তেওঁ ধনবোৰ বিলাসত উৰুৱাই নেকি, নে আন কোনো ভাল কামত ব্যয় কৰে? এনে কৌতূহলৰ বশৱৰ্তী হৈ ৰজাই কেইজনমান চোৰাংচোৱা বীৰবৰৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ পঠিয়ালে। চোৰাংচোৱাকেইজনে মনে মনে বীৰবৰৰ দৈনিক কাৰ্যকলাপৰ উমান লৈ আহি ৰজাৰ আগত ক'লেহি, মহাৰাজ, আপোনাৰ আজ্ঞামতে আমি বীৰবৰৰ দৈনিক কাৰ্যৰ গতিবিধি লক্ষ্য কৰিলোঁ। তেওঁ পুৱাতে আহি মহাৰাজক দৰ্শন কৰে। তাৰ পাছত হাতত খোলা তৰোৱাল লৈ ৰাজকাৰেঙৰ প্ৰৱেশদ্বাৰত দুপৰীয়ালৈকে পহৰা দিয়ে। দুপৰীয়া ঘৰলৈ গৈ তেওঁ পত্নীৰ হাতত ঘৰৰ খোৱা বোৱা বস্তু কিনিবৰ কাৰণে 100 মুদ্ৰা দিয়ে। ঘৰুৱা কাপোৰ কানিকে আৰম্ভ কৰি যাৱতীয় অন্য খৰচৰ কাৰণে তেওঁ নিজে দিনেও 100 মুদ্ৰা ৰাখে। বিষ্ণু পূজা আৰু শিৱ পূজাৰ কাৰণে দৈনিক 100 মুদ্ৰা তেওঁ আঁতৰাই থয়, আৰু বাকী থকা 200 মুদ্ৰা তেওঁ প্ৰতিদিনে দৰিদ্ৰ ব্ৰাহ্মণক দান কৰে। দিনে দৰমহাৰূপে পোৱা 500 মুদ্ৰাৰ এয়াই হিচাপ। দুপৰীয়াৰ আহাৰৰ আগতে তেওঁ স্নান কৰি পবিত্ৰ গৰুৰ ঘিউৰ বন্তি জ্বলাই পূজা অৰ্চনা কৰে আৰু হোম কৰে। তাৰ পিছত তেওঁ আহাৰ খাই উঠি ৰাজকাৰেঙলৈ গৈ আকৌ আগৰ দৰে প্ৰৱেশদ্বাৰত খোলা তৰোৱাল হাতত লৈ পহৰা দিয়ে।
ৰাতি অকলশৰে তেওঁ পহৰাত থাকে। চোৰাংচোৱাৰ পৰা ৰজা শূদ্ৰকে বীৰবৰৰ ধাৰ্মিক মন আৰু কৰ্তব্যনিষ্ঠাৰ কথা জানি বৰ সন্তোষ পালে আৰু তেওঁক এজন কৰ্তব্যপৰায়ণ বীৰ বুলি মনে মনে বেছি ভাল পাবলৈ আৰম্ভ কৰিলে। যাৰ যায় জহ আহে, জহ যায় যাৰ আহে, ঋতুৰ সলনি হয়, কিন্তু বীৰবৰৰ কৰ্তব্যনিষ্ঠাৰ ইফাল সিফাল নহয়। গ্ৰীষ্মৰ দিনৰ প্ৰখৰ ৰ'দ আৰু ধুমুহা গাজনিৰে অহা তীব্ৰ বৰষুণেও বীৰবৰক কৰ্তব্যৰ পৰা বিচলিত কৰিব নোৱাৰে। বীৰবৰৰ একলৈকে ভ্ৰক্ষেপ নাই। দুপৰৰ প্ৰচণ্ড সূৰ্যৰ তাপ অথবা ভীষণ ধুমুহা বৰষুণকো আওকাণ কৰি শিলৰ মূৰ্তিৰ দৰে ৰাজকাৰেঙৰ প্ৰৱেশদ্বাৰত খোলা তৰোৱাল হাতত লৈ বীৰবৰ থিয় হৈ থাকে। ৰজা শূদ্ৰকে বীৰবৰৰ এনে কৰ্তব্যপৰায়ণতা দেখি ৰাতি তেওঁনো কি কৰি থাকে তাকে পৰীক্ষা কৰি চোৱাৰ কথা ভাবিলে। এদিন গভীৰ ৰাতি তেওঁ কাৰেঙৰ ওপৰলৈ উঠি গৈ চিঞৰি সুধিলে, প্ৰৱেশদ্বাৰত কোন আছে? বীৰবৰে নম্ৰভাৱে উত্তৰ দিলে, মইহে মহাৰাজ। বীৰবৰৰ ৰাজভক্তি দেখি মহাৰাজ শূদ্ৰক বিমোহিত হ'ল। এৰা, এইহে প্ৰভু ভক্তি। বীৰবৰৰ নিচিনা সাহস কাৰ হ'ব? এই গহীন ৰাতিও অকলে বিশাল ৰাজকাৰেঙৰ সন্মুখত থিয় হৈ পহৰা দি আছে। তেওঁক মই এই কামৰ পৰা ওপৰৰ পদত নিশ্চয় বহুৱাব লাগিব। এইদৰে মনতে গুণাগথা কৰি ৰজা শূদ্ৰক শুবলৈ গ'ল। পিছদিনা সন্ধিয়াৰে পৰা বতৰ অতি বেয়া। আকাশ কলা মেঘেৰে আৱৰা। মাজে মাজে বিজুলী চমকনি, কাণ ফটা গাজনি, ঢেৰেকনি আৰু কলহৰ কাণে ঢলা বৰষুণ। এই বৰষুণৰ দুৰ্যোগপূৰ্ণ ৰাতি বীৰবৰৰ কাৰেঙৰ প্ৰৱেশদ্বাৰত আছেনে নাই চাবৰ মনেৰে ৰজা শূদ্ৰক আকৌ কাৰেঙৰ ওপৰলৈ উঠি গৈ আগদিনা ৰাতিৰ দৰেই চিঞৰি সুধিলে, প্ৰৱেশদ্বাৰত কোন আছে? ময়ে আছোঁ মহাৰাজ। বীৰবৰৰ উত্তৰ আহিল। পৰম সন্তোষিত হৈ ৰজা নামি আহোঁতেই হঠাৎ দূৰৰ পৰা কোনোবা তিৰোতাৰ কান্দোন ভাহি অহা যেন শুনিবলৈ পালে। কোনোবাই যেন বৰ আতুৰত পৰি ইনাই বিনাই কান্দিছে। ৰজা অস্থিৰ হ'ল। চিন্তাত আৰু আশ্চৰ্যত তেওঁৰ কপালৰ গাঁঠি থূপ খালে। মোৰ ৰাজ্যত কোনো অত্যাচাৰ নাই, কোনো পীড়ন নাই, কোনেও দুখ দাৰিদ্ৰত কষ্ট ভোগ কৰা নাই। তেনেস্থলত এই মাজৰাতি কোন তিৰোতাই এনেকৈ বিনায়? কিয় বিনায়? এই কান্দোনৰ অনুসন্ধান কৰি ইয়াৰ ওৰ পেলাবলৈ ৰজা তৎপৰ হ'ল। ৰাজকাৰেঙত জাগি আছে কেৱল বীৰবৰ। তেওঁকে তুৰন্তে মাতি ৰজাই ক'লে, বীৰবৰ শুনিছানে? দূৰত সেয়া কোনোবা তিৰোতাই আতুৰ হৈ বিনাইছে। তুমি যোৱাচোন চোৱাগৈ, কোনে, ক'ত আৰু কিয় বিনাইছে। ৰজাৰ আজ্ঞা পাই বীৰবৰ মুহূৰ্ততে প্ৰস্তুত হ'ল। কঁকালত চুৰিখন ওলোমাই লৈ হাতত খোলা তৰোৱালেৰে বীৰবৰে এই গভীৰ নিশা অকলে ওলাই গ'ল। কলা মেঘেৰে আৱৰা এই জয়াল ৰাতিটোত তেওঁৰ এক ভয়ংকৰ কলা ৰাক্ষস যেন লাগিল। চেৰেক চেৰেককৈ মৰা বিজুলীবোৰ যেন ৰাক্ষসৰ চকুৰ চাৱনি। বিৰাট বিৰাট বৰষুণৰ টোপালবোৰ যেন ৰাক্ষসে দলিওৱা শিলহে। ভয়াৱহ এই নিশাটোত বীৰবৰক অকলে পঠিয়াই ৰজা শূদ্ৰকৰ বৰ বেয়া লাগিল। তাৰোপৰি বীৰবৰেনো কি কৰে তাকে চাবৰ মনেৰে ৰজাও লৰালৰিকৈ কাৰেঙৰ ওপৰৰ পৰা নামি তৰোৱালখন লৈ বীৰবৰৰ পিছে পিছে সন্তৰ্পণে আগুৱাই গ'ল। কান্দোন যিফালৰ পৰা আহিছিল সেইফালেদি উমানতে গৈ গৈ ৰাজ্যৰ একেবাৰে মূৰত থকা এটা সৰোবৰৰ পানীৰ মাজত এগৰাকী তিৰোতাই হিয়াধুনি কান্দি থকা বীৰবৰে দেখিবলৈ পালে। বীৰবৰে আগবাঢ়ি গৈ বিনীতভাৱে মানুহগৰাকীক সুধিলে, আই, আপুনি কেনেকৈ ইনাই বিনাই কিয় কান্দিছে?
আপোনাৰ কি হৈছে? তিৰোতাগৰাকীয়ে চকু পানী টুকি টুকি ক'লে, মই পৃথিৱী, ৰজা শূদ্ৰক আমাৰ গৰাকী। ন্যায়পৰায়ণ ৰজা শূদ্ৰকৰ শাসনে আমাক পৰম আনন্দ দিছিল। কিন্তু অতি দুখৰ কথা এয়ে যে আজিৰ পৰা 3 দিনৰ ভিতৰতে তেওঁৰ মৃত্যু হ'ব। তেওঁৰ অবিহনে এই ৰাজ্যৰ কি দশা হ'ব? এনে ন্যায়পৰায়ণ ৰজা আমি ক'ত পাম? এই মৰ্মান্তিক দুখতে মই ব্যাকুল হৈছোঁ। বীৰবৰ সচকিত হ'ল আৰু পলম নকৰি সুধিলে, হে মাতৃ, এনেহেন ৰজাক মৃত্যুৰ পৰা ৰক্ষা কৰাৰ কিবা উপায় যদি আছে তেনেতে শীঘ্ৰে কওক। পৃথিৱীয়ে গম্ভীৰ স্বৰেৰে উত্তৰ দিলে, কেৱল মাত্ৰ এটাই উপায় আছে আৰু সেইটো অকল তুমিহে কৰিব পাৰিবা। বীৰবৰে কৰজোৰে ক'লে, মাতৃ, সেই উপায় শীঘ্ৰে কওক যাতে মই অনতি পলমে কামত আগবাঢ়িব পাৰোঁ। প্ৰভুৰ কামত নেলাগিলে এই জীৱনৰ সাৰ্থকতা ক'ত? পৃথিৱীয়ে এই কথা শুনি বীৰবৰক শলাগি ক'ল, ধন্য বীৰবৰ, তোমাৰ দৰে সেৱক, তোমাৰ দৰে সাহসী আৰু কোন আছে? ৰজাৰ মংগলৰ উপায় এতিয়া শুনা। মহাৰাজ শূদ্ৰকে ৰাজকাৰেঙৰ কাষত নিৰ্মাণ কৰা চণ্ডী মন্দিৰৰ শ্ৰী শ্ৰী চণ্ডী গোসাঁনীৰ আগত তোমাৰ একমাত্ৰ পুত্ৰ সত্যবৰক যদি বলি দিব পাৰা, তেহে ৰজা শূদ্ৰকৰ কল্যাণ হ'ব আৰু তেওঁ 100 বছৰ পৰমায়ু হ'ব। যদি ইয়াকে কৰিব নোৱাৰা, তেন্তে আজিৰ পৰা 3য় দিনত তেওঁৰ মৃত্যু অনিবাৰ্য। স্বয়ং আই ধৰিত্ৰীৰ মুখৰ পৰা এনে অভাৱনীয় কথা শুনি বীৰবৰৰ শৰীৰ শিয়ৰি উঠিল। কিন্তু দৃঢ়তাৰ কাৰণে তেওঁৰ মন বিচলিত নহ'ল। কৰ্তব্যপ্ৰাণ বীৰবৰে দেৱীক ক'লে, আই, মই এই মুহূৰ্তে যাম আৰু আপুনি কোৱা মতে সকলো কৰিম। দেৱীয়ে তোমাৰ জয় হওক বুলি বীৰবৰক আশীৰ্বাদ দি ঠাইতে অন্তৰ্ধান হ'ল। বীৰবৰৰ পিছে পিছে গোপনে যোৱা ৰজা শূদ্ৰকে সকলো কথাই শুনিলে। ভয়াৱহ আন্ধাৰ মুন্ধাৰ বাট খুপি খুপি বীৰবৰ নিজৰ ঘৰলৈ গ'ল। ৰজায়ো তেওঁক মনে মনে অনুসৰণ কৰিলে। বীৰবৰে ঘৰ পায়েই তেওঁৰ পত্নী ধৰ্মাৱতীৰ আগত ধৰিত্ৰী দেৱীৰ কথা সকলো বৰ্ণাই ৰজাৰ মংগলৰ কাৰণে নিজৰ পুত্ৰ উচৰ্গা কৰাৰ কথা ক'লে। পত্নী ধৰ্মাৱতীয়ে ধীৰ স্থিৰভাৱে উত্তৰ দিলে, স্বামী, ৰজাৰ কল্যাণৰ কাৰণে আমি সাধ্যমতে সকলো কৰা উচিত। ল'ৰাকণক জগাই দিওঁ আৰু সকলো কথা কওঁ। বীৰবৰৰ পত্নীৰ সমিধান পাই শুই থকা সত্যবৰক জগাই দি ক'লে, বাছা সত্যবৰ, দেৱী শ্ৰী শ্ৰী চণ্ডীৰ আগত ৰজাৰ কল্যাণৰ কাৰণে তোমাৰ জীৱন উচৰ্গা কৰিলে ৰজা মৃত্যুৰ মুখৰ পৰা বাচিব, নহ'লে 3 দিনৰ ভিতৰতে তেওঁৰ মৃত্যু হ'ব। বয়সত সৰু হ'লেও সত্যবৰ বীৰৰ ল'ৰা, বীৰৰ তেজ তেওঁৰ গাত আছে। সত্যবৰে ততালিকে ক'লে, মোৰ ত্যাগে যদি ৰজাৰ কল্যাণ কৰে, মোৰ জীৱন আহুতি এই মুহূৰ্ততেই দিম। ৰজাই আমাক অন্নদান দি জীৱনদান দি আছে। তেওঁৰ মংগলৰ কাৰণে জীৱন দিব পাৰিলে তেওঁৰ ঋণ সোজা হ'ব। মোক ততালিকে চণ্ডী মন্দিৰলৈ লৈ গৈ উচৰ্গা কৰাগৈ, ৰজাৰ কল্যাণ হওক। সত্যবৰৰ উত্তৰ শুনি বীৰবৰ পৰম আনন্দিত হ'ল আৰু ক'লে, ধন্য সত্যবৰ, তুমি মোৰ উপযুক্ত পুত্ৰ। গোপনে সকলো কথা বাহিৰৰ পৰা শুনি ৰজা শূদ্ৰক অবাক হ'ল। কি সাহসী এওঁলোক! বীৰবৰে তেওঁৰ পুত্ৰ সত্যবৰক কান্ধত তুলি ল'লে। ধৰ্মাৱতীয়ে কলাত তুলি ল'লে বীৰৱতীক আৰু খৰখেদাকৈ তেওঁলোক চণ্ডী মন্দিৰলৈ আগবাঢ়িল। ৰজা শূদ্ৰকেও পিছ ল'লে। চণ্ডী মন্দিৰলৈ গৈ গোসাঁনীৰ প্ৰতিমাৰ সন্মুখত বীৰবৰে সত্যবৰক থলে। সত্যবৰে আঁঠু কাঢ়ি সেৱা ল'লে আৰু ক'লে, হে ভগৱতী চণ্ডী, হে মাতৃ, তুমি মোক গ্ৰহণ কৰা। মোৰ জীৱন উচৰ্গাৰে ৰজাৰ কল্যাণ হওক। বাধা বিঘিনি নোহোৱাকৈ ৰজাই দেশ শাসন কৰক। তেওঁৰ 100 বছৰ পৰমায়ু হওক।
সত্যবৰৰ এই প্ৰাৰ্থনা বীৰবৰে ধন্য ধন্য বুলি শলাগিলে আৰু দেৱীক প্ৰণাম জনাই তেওঁৰ খোলা তৰোৱালেৰে নিজ পুত্ৰৰ শিৰচ্ছেদ কৰি দেৱীৰ থাপনাত অৰ্পণ কৰিলে। বীৰবৰে আঁঠু কাঢ়ি হাতযোৰ কৰি প্ৰাৰ্থনা জনালে, দেৱী মহামায়া, তুমি সন্তুষ্ট হোৱা, ৰজাৰ জীৱন ৰক্ষা কৰা আই। বীৰবৰৰ অতুলনীয় দৃঢ়তা, সাহ আৰু ভক্তি দেখি দেৱী চণ্ডী সন্তুষ্ট হ'ল আৰু আকাশবাণী কৰিলে, বীৰবৰ, তুমি ধন্য, তোমাৰ দৰে ভক্তিমান পুৰুষ আৰু কোন আছে যি দেশৰ কাৰণে, ৰজাৰ কাৰণে নিজৰ নাবালক পুত্ৰৰ শিৰ নিজ হাতে ছেদন কৰি দেৱীৰ আগত উচৰ্গা দিয়ে। তুমি পৰম বীৰ, তোমাৰ জয় হওক। সত্যবৰৰ এধানিমান ভনী বীৰবতীয়ে ভায়েকৰ মুহূৰ্ততে ছিগি পৰা মূৰ দেখি স্তম্ভিত হ'ল। মূৰটোকে সাৱটি ধৰি বীৰবতীয়ে ব্যাকুল হৈ কান্দিবলৈ ধৰিলে আৰু সহ্য কৰিব নোৱাৰা এই মৰ্মান্তিক শোকত ছোৱালীটিৰ মৃত্যু হ'ল। ৰজাই এই ঘটনা আঁৰৰ পৰা লক্ষ্য কৰি থাকিল। ধৰ্মাৱতীয়ে পুত্ৰকন্যাৰ মৃত্যু দেখি বীৰবৰক ক'লে, স্বামী, ৰজাৰ কল্যাণৰ কাৰণে আমি কৰিব পৰাখিনি কৰিলোঁ। এতিয়া মই দুআষাৰমান কথা ক'ব খোজোঁ। ককায়েকৰ এনে লোমহৰ্ষক আৰু আকস্মিক মৃত্যু দেখি ছোৱালীটিৰ জীৱনৰ ওৰ পৰিল। দুয়োটা সন্তানৰ মৃত্যুৰ পিছত মই আৰু জীয়াই থাকি কি কৰিম? মই মহামূৰ্খ। আগতেই ল'ৰাটোৰ সলনি মই দেৱীৰ শ্ৰীচৰণত নিজকে উচৰ্গা কৰি ৰজাৰ কল্যাণ চিন্তিব লাগিছিল। কিন্তু এতিয়া আপোনাকে মিনতি কৰিছোঁ, ল'ৰা ছোৱালী দুটাক দাহ কৰা চিতাৰ জুইত জাপ দি মোক জীৱনৰ সামৰণি মাৰিবলৈ অনুমতি দিয়ক। তোমাৰ শোকৰ যদি এনেকৈয়ে অন্ত পৰে, তুমি তাকে কৰা। গোটেই জীৱন সন্তানৰ মৃত্যুৰ শোকত বুৰ গৈ থাকিব লগা হ'লে জীয়াই থকাৰ অৰ্থই বা কি? ৰজাৰ মংগলৰ অৰ্থে ল'ৰাটিকহে বলি দিবলৈ কোৱা হৈছিল, নহ'লে ময়েই নিজক উচৰ্গা কৰিলোহেঁতেন। খন্তেক অপেক্ষা কৰা, তোমাক চিতা এখন সাজি দিওঁ। এই বুলি বীৰবৰে লৰালৰিকৈ এখনি চিতা সাজি তাত তেওঁৰ সন্তান দুটিক তুলি অগ্নি প্ৰজ্বলিত কৰিলে। জুই জ্বলি উঠা দেখি ধৰ্মাৱতীয়ে স্বামীৰ চৰণত প্ৰণাম কৰিলে আৰু দেৱীৰ চৰণত সেৱা জনাই প্ৰাৰ্থনা কৰিলে, হে আই, এই আশীৰ্বাদ কৰা যাতে এই স্বামীকেই মই পৰজন্মতো স্বামীৰূপে পাওঁ। মোৰ জীৱনৰ উচৰ্গাই স্বামীৰ প্ৰভু ৰজাৰ কল্যাণ আনক। এই বুলি কৈ ধৰ্মপৰায়ণা সেই মহিলাগৰাকীয়ে জ্বলন্ত চিতাত জঁপিয়াই পৰিল। জুইৰ শিখা লেলিহান হৈ উঠিল। বীৰবৰে তেতিয়া ভাবিলে, ৰজাৰ মংগলৰ অৰ্থে দেৱী ধৰিত্ৰীয়ে কোৱা মতে সকলো কৰা হ'ল। যি প্ৰভুৰ মই অন্ন খাইছোঁ, সেই প্ৰভুৰ ঋণ সুজাও হ'ল। এতিয়া কেৱল নিজৰ কাৰণে প্ৰাণ ধৰি থাকি কি লাভ? যিটো পৰিয়ালৰ ভৰণ পোষণৰ কাৰণে এজন মানুহ জীয়াই থাকে, মোৰ সেই পৰিয়ালটিৰ এটি প্ৰাণীও জীয়াই নাথাকিল। দেৱী দুৰ্গাৰ চৰণত মই মোকো উচৰ্গা নকৰোঁ কিয়? এই বুলি ভাবি দেৱী প্ৰতিমাৰ সন্মুখত আঁঠু কাঢ়ি তেওঁ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে, হে মহিষমৰ্দিনী দুৰ্গা, হে আই চণ্ডী, তুমি প্ৰসন্ন হোৱা। তুমি মাতৃ, তুমি আনন্দদায়িনী, তুমি ত্ৰৈলোক্য ৰক্ষাকাৰিণী। তোমাক পৃথিৱীয়ে বন্দনা কৰে। তুমি মহাশক্তি, তুমি সকলো অন্ধকাৰ নাশ কৰি সূৰ্যৰ দৰে পোহৰ দিয়া আই। হে নৃমুণ্ড মালিনী, আই কালী, হে শিৱ, হে পৰমেশ্বৰ, পৰমেশ্বৰী, তুমি তুষ্ট হোৱা, তোমাৰ ইচ্ছা পূৰ্ণ হওক। মোৰ সামান্য জীৱনৰ এই উচৰ্গা তুমি গ্ৰহণ কৰা আৰু ৰজা শূদ্ৰকৰ সকলো অশুভৰ শান্তি কৰা, তেওঁক দীৰ্ঘায়ু কৰা। এই বুলি প্ৰাৰ্থনা কৰি বীৰবৰে তৰোৱালেৰে একেঘাপে ডিঙি ছিঙি দেৱীৰ শ্ৰীচৰণত নিজৰ শিৰ উচৰ্গা কৰিলে। ৰজা শূদ্ৰকে সকলো দেখি শুনি থৰ লাগিল। গাৰ নোম শিয়ৰি উঠা এনে কাণ্ড পৃথিৱীত চাগে কেতিয়াও কতো ঘটা নাই।
তেওঁ মনে মনে ভাবিলে, এনে ভৃত্য ক'ত আছে যি প্ৰভুৰ কাৰণে গোপনে ইমান অভাৱনীয়, ইমান ডাঙৰ ত্যাগ কৰে। মোৰ ভালৰ কাৰণে গোটেই পৰিয়ালটোৱেই জীৱন দিলে। মই তেওঁলোকৰ কাৰণে নিজক উচৰ্গা কৰা উচিত নহ'বনে? ইমানৰ পিছতো মোৰ স্বাৰ্থৰ কাৰণে মই জীৱন ধাৰণ কৰি থাকিলে পশুতুল্য নহ'বনে? এইদৰে চিন্তা কৰি ৰজা শূদ্ৰকে ভগৱতীক প্ৰাৰ্থনা জনালে, হে দেৱী, হে মাতৃ, তুমি নিজ গুণে প্ৰসন্ন হৈ মোৰ প্ৰাৰ্থনা শুনা। মই তোমাৰ চৰণত মোৰ জীৱন উচৰ্গা কৰিছোঁ। এই উচৰ্গাত সন্তুষ্ট হৈ তুমি মোৰ বাবে জীৱনদান দিয়া বীৰবৰ আৰু তেওঁৰ পৰিয়ালৰ প্ৰাণ পুনৰ দান কৰা। হে মাতৃ, মোক গ্ৰহণ কৰা। এই বুলি তেওঁ নিজৰ তৰোৱাল খুলি শিৰচ্ছেদ কৰিব খোজোতেই দৈৱবাণী হ'ল, ক্ষান্ত হোৱা ৰজা, তোমাৰ সাহস, তোমাৰ উচৰ্গাত মই প্ৰসন্ন হৈছোঁ। বীৰবৰ আৰু তেওঁৰ পৰিয়ালে পুনৰ জীৱন ঘূৰাই পাব। এই দৈৱবাণী হোৱাৰ লগে লগে সঁচাকৈয়ে বীৰবৰ আৰু তেওঁৰ পত্নী ধৰ্মাৱতী, পুত্ৰ সত্যবৰ আৰু কন্যা বীৰৱতী পুনৰ জীৱিত হৈ উঠিল। ৰজা শূদ্ৰকে লৰালৰিকৈ পুনৰ তেওঁলোকৰ চকুৰ পৰা আঁৰ কৰি লক্ষ্য কৰিবলৈ ধৰিলে। আনন্দতে ৰজাৰ দুনয়ন পানীৰে ভৰি পৰিল আৰু নিমিষ নেপেলোৱাকৈ বীৰবৰ আৰু তেওঁৰ পৰিয়ালক চাই থাকিল। টোপনিৰ পৰা সাৰ পোৱাৰ দৰে উঠি বীৰবৰ অতি আচৰিত হ'ল। ই কি কথা? তেওঁ দেখোন তেওঁৰ পুত্ৰক বলি দিছিল। কন্যাৰ দেখোন মৃত্যু হৈছিল। তেওঁ নিজে চিতা জ্বলাই পুত্ৰ কন্যাক দাহ কৰিছিল। তেওঁৰ পত্নীয়ে চিতাত উঠি আত্মত্যাগ কৰিছিল আৰু তেওঁ নিজকে দেৱীৰ শ্ৰীচৰণত উচৰ্গা কৰিছিল। সপোন নে দিঠক, ৰহস্য নে মায়া? একো ধৰিব নোৱাৰি বীৰবৰে পত্নীক সুধিলে। পত্নীয়ে ক'লে যে দেৱীৰ কৃপাতে তেওঁলোকে কিজানি পুনৰ প্ৰাণ পাইছে। দেৱীক আটায়ে সাষ্টাংগে প্ৰণিপাত কৰি বাৰে বাৰে সৰ্বদোষ মৰিহন কৰিবলৈ প্ৰাৰ্থনা কৰি তেওঁলোক ঘৰলৈ গ'লগৈ। স্ত্ৰী, পুত্ৰ, কন্যাক ঘৰত থৈ বীৰবৰে পুনৰ নিজৰ কৰ্তব্যলৈ ঘূৰি আহিল আৰু আগৰ দৰে কাৰেঙৰ প্ৰৱেশদ্বাৰত থিয় হৈ ৰ'লগৈ। ৰজা শূদ্ৰকো নিজৰ কাৰেঙলৈ ঘূৰিল আৰু ওপৰলৈ উঠি গৈ একো নজনাৰ দৰে চিঞৰি সুধিলে, প্ৰৱেশদ্বাৰত কোন আছে? বীৰবৰে তপৰাই ক'লে, মই আছোঁ মহাৰাজ। আপুনি কোৱামতে কান্দোনৰ উমান লৈ লৈ মই এগৰাকী তিৰোতাক কান্দি থকা পাইছিলোঁগৈ। পিছে ৰাক্ষসীৰ দৰে মোক দেখা মাত্ৰকে সেই তিৰোতা অদৃশ্য হ'ল। ৰজা শূদ্ৰকৰ বিস্ময়ৰ পাৰ নোহোৱা হ'ল। কি আচৰিত! তেওঁ নিজ চকুৰেই অতবোৰ ভয়ংকৰ কাণ্ড ৰাতিটোতে দেখিলে, অথচ বীৰবৰে তাৰ বিন্দুমাত্ৰ উল্লেখ নকৰিলে। অতি মহৎ হৃদয়ৰ মানুহেহে আনৰ হিত সাধিবলৈ নিজৰ সৰ্বস্ব ইমান নীৰৱে ত্যাগ কৰে। তেওঁলোক অতুলনীয়। তেওঁলোকৰ প্ৰাণ সমুদ্ৰৰ দৰে গভীৰ। ত্যাগত তেওঁলোকে স্বৰ্গীয় সুখ অনুভৱ কৰে, স্বাৰ্থত নহয়। এইদৰে ৰজা শূদ্ৰকে নিজৰ অন্তৰতে বীৰবৰ আৰু তেওঁৰ পৰিয়ালক হাজাৰবাৰ প্ৰশংসা কৰিলে আৰু ৰাতিটোৰ বাবে শয্যাত আশ্ৰয় ল'লে। পিছদিনা পুৱা বীৰবৰে যেতিয়া মহাৰাজক দৰ্শন কৰিবলৈ আহিল, ৰজা শূদ্ৰকে তেতিয়া ৰাজসভাত সকলো পাৰিষদৰ আগত বীৰবৰৰ ত্যাগৰ মাহাত্ম্য বৰ্ণনা কৰিলে। ৰাজন্যবৰ্গ বিস্ময়ত হতবাক হ'ল। ইমান উদাৰ, ইমান ত্যাগী, ইমান প্ৰভুভক্ত মানুহ পৃথিৱীত আছে কাৰণেই চাগে পৃথিৱীখন তিষ্ঠি আছে। এনে মহৎ হৃদয়ৰ তুলনা নাই। ৰজা শূদ্ৰকে উচ্চ স্বৰে বীৰবৰৰ প্ৰশংসা কৰি বীৰবৰক এখন ৰাজ্য আৰু তেওঁৰ পুত্ৰ সত্যবৰক আন এখন ৰাজ্য প্ৰদান কৰি দুয়োকে তাৰ ৰজা পাতি তেওঁৰ লগতে সমান আসনত অধিষ্ঠিত কৰিলে। এই সাধুটো কৈ বেতালে ৰজা ত্ৰিবিক্ৰমসেনক প্ৰশ্ন কৰিলে, মহাৰাজ, এতিয়া কওক, এই আটাইকেইজনৰ ভিতৰত
আপুনি কাক সকলোতকৈ শ্ৰেষ্ঠ বীৰ বুলি ভাবে? আপুনি জানিও যদি মোৰ কথাৰ উত্তৰ নিদিয়ে, তেন্তে মোৰ অভিশাপ পৰি আপোনাৰ মূৰ ছিগি পৰিব। ৰজাই উত্তৰ দিলে, ৰজা শূদ্ৰকেই সকলোতকৈ শ্ৰেষ্ঠ বীৰ বুলি মই ভাবোঁ। বেতালে পুনৰ প্ৰশ্ন কৰিলে, অতুলনীয় সাহসৰ বীৰক কিয় আপুনি শ্ৰেষ্ঠ বুলি নেভাবে? তেওঁৰ পত্নীকো আপুনি অপূৰ্ব সাহসী বুলি নেভাবেনে, যি মাক হৈও নিজৰ পুত্ৰৰ উচৰ্গা আনৰ কাৰণে কৰাত বাধা নিদি বৰং আগবঢ়াই দিলে? সৰু ল'ৰা সত্যবৰৰ কল্পনাতীত সাহসক আপুনি শ্ৰেষ্ঠত্বৰ আসন কিয় নিদিলে? ৰজা ত্ৰিবিক্ৰমসেনে ক'লে, কিয় তেনেকৈ কৈছোঁ শুনা। বীৰবৰ আৰু তেওঁৰ পৰিয়াল উচ্চ বংশৰ। তেওঁলোকে আনৰ কাৰণে জীৱন উচৰ্গা কৰা ডাঙৰ কথা নহয়। বীৰবৰৰ সাধ্বী সতী পত্নীয়ে তেওঁৰ স্বামীৰ পথকে অনুসৰণ নিশ্চয় কৰিব। সেইদৰে সত্যবৰেও পিতৃৰ তেজ পাইছে। কিন্তু ৰজা শূদ্ৰকে তেওঁৰ ভৃত্যৰ কাৰণে প্ৰাণ উচৰ্গা কৰিবলৈ ওলোৱাটো শ্ৰেষ্ঠ বীৰত্বৰ কাম। প্ৰভুৰ কাৰণে ভৃত্য ওলায়, কিন্তু ভৃত্যৰ কাৰণে প্ৰভুৱে জীৱনদান দিবলৈ ওলোৱা ডাঙৰ কথা। ৰজাৰ কথা শুনি বেতাল অদৃশ্য হ'ল, আকৌ অশোক গছলৈ গ'লগৈ। ৰজাই বেতালৰ পিছে পিছে আকৌ শ্মশানলৈ বাট ল'লে। সাধুটো ইয়াতে শেষ হ'ল। এই সাধুটো শুনি তোমালোকেও চাগে বহুত ভাল পালা। পিছলৈ আন এটি সাধু লৈ আহিম। তেতিয়ালৈকে এৰিলোঁ। ধন্যবাদ।